অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এক অভিনৱ আয়োজন ঝুমৰ বিনন্দিনী। ৰাজ্যজুৰি এতিয়া ঝুমৰ বিনন্দিনীৰ আকৰ্ষণীয় পৰিৱেশ দেখিবলৈ পোৱা গৈছে। উত্তৰ গুৱাহাটীৰ মহাবিদ্যালয় খেলপথাৰতো ঝুমৰ বিনন্দিনীৰ আজি চূড়ান্ত আখৰা অনুষ্ঠিত হয়। মাদল, ঢোল, বাঁহী তালৰ সুৰত নাচিলে এজাক গাভৰুৱে। অসমৰ স্বাভিমান ঝুমুৰত মুগ্ধ হ'ল অগণন ৰাইজ। উল্লেখ্য যে কামৰূপ জিলাত 20 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈ পলাশবাৰী আৰু কমলপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত বিধানসভা সমষ্টিভিত্তিক ঝুমৰ নৃত্য প্ৰশিক্ষণৰ অন্তত আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰত ঝুমৰ নৃত্য প্ৰশিক্ষণৰ চূড়ান্ত আখৰা কৰা হয়। গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া ঝুমৰ বিনন্দিনী কাৰ্যসূচীত কামৰূপ জিলাৰ মাণ্ডাকাটা, বৰদোৱা আৰু ৰাণী চাহ বাগানৰ পৰা 64 গৰাকী ঝুমৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব। কামৰূপ জিলাৰ দুটা বিধানসভা সমষ্টি ক্ৰমে কমলপুৰ আৰু পলাশবাৰী বিধানসভা সমষ্টিত বিধানসভা সমষ্টিভিত্তিক ঝুমৰ নৃত্য প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল। দুয়োটা সমষ্টিৰ প্ৰশিক্ষণ কাৰ্যসূচী চোৱাচিতা কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা দুয়োটা সমষ্টিৰ বাবে 2খন বিধানসভা সমষ্টি পৰ্যায়ৰ সমিতি গঠন কৰা হৈছিল। দুটা বিধানসভা সমষ্টি কমলপুৰ আৰু পলাশবাৰীৰ বাবে ক্ৰমে মাণ্ডাকাটা দুৰ্গা মন্দিৰ প্ৰাংগণ আৰু ৰাজাপাৰাৰ কলঘৰ সমূহীয়া প্ৰেক্ষাগৃহত হৈ যোৱা ঝুমৰ নৃত্য প্ৰশিক্ষণৰ বাবে সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা 4জন মাষ্টাৰ ট্ৰেইনাৰ নিয়োগ কৰা হৈছিল। প্ৰশিক্ষণ আমাৰ 4দিনীয়া কাৰ্যসূচী পলাশবাৰী আৰু কমলপুৰ সমষ্টি LAC ৱাইজত আমাৰ 4দিনীয়া কাৰ্যসূচী চলি আছিলে। তাৰে আজি ডিষ্ট্ৰিক্ট ৱাইজত মানে প্ৰথম কৰাই দিয়া হৈছে গোটেইখিনি মিলাই। আমাৰ কামৰূপ ৰুৰেল সমষ্টিত দিছে আমাৰ 64 গৰাকী ল'ৰা ছোৱালী দুই মিলাই, আৰু আমাৰ সৰুসজাইত নাচিব 8000 নাচনী, ঢুলীয়া নাচনী মিলাইখিনি। প্ৰস্তুতি আমাৰ ধুনীয়া চলি আছে। সুন্দৰ হ'ব, ধুনীয়া হ'ব। প্ৰথমতে মই অসম চৰকাৰ তথা আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। যিহেতু আমাক ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰলৈ তেওঁ লৈ যাব বিচাৰিছে, তাৰ বাবে এইখন চৰকাৰক মই বিশেষভাৱে ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ এই 24 ফেব্ৰুৱাৰী যিটো হ'বলগীয়া ঝুমৰ বিনন্দিনীৰ যিটো নৃত্য, তাত আপোনাৰ নৃত্যশিল্পী থাকিব 8000, তাৰে 2000 থাকিব আমাৰ ইনষ্ট্ৰুমেণ্টছ, ঢোল থাকিব, বাঁহী থাকিব, মাদল থাকিব, ধুমচা থাকিব, তাল থাকিব। এতিয়া আমি ইয়াত প্ৰশিক্ষণ দি আছোঁ। আমাৰ কামৰূপ ৰুৰেলত আমাৰ আজি দুটা LAC মিলাই পেলাই ইয়াত নৃত্যটো আপোনাৰ মানে নৃত্য কৰোৱা হৈছে। তেওঁলোকে খুব সুন্দৰভাৱে নৃত্য কৰিছে, ভাল লাগিছে আমাৰ। সেইকাৰণে তেওঁলোকক শিকাই পেলাইও বহুত ভাল লাগিছে। তেওঁলোক খুব সুন্দৰভাৱে শিকিছে, নাচিব পাৰিছে। তাকে আজি ফাইনেল বুলি আমি এইটো ধৰি লৈছোঁ। আৰু উত্তৰ গুৱাহাটীৰ পৰা খগেশ্বৰ নাথৰ ৰিপৰ্ট, NE Bharat 24।